নমস্কাৰ, মই বিটল লেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APRO, DSS এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য ভাৰতীয় ৰাজনৈতিক দলসমূহৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, কিমান চনত ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? অপশ্যন এত দিয়া আছে 1885 চনত, অপশ্যন বিত দিয়া আছে 1886 চনত, অপশ্যন চিত দিয়া আছে 1920 চনত আৰু অপশ্যন ডিত দিয়া আছে 1877 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1885 চনত ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল বৰ্তমানৰ মুম্বাই চহৰত। নাও কুৱেশ্যন নম্বৰ 2, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী আৰু অপশ্যন ডি এলেন অক্টেভিয়ান হিউম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল। নাও কুৱেশ্যন নম্বৰ 3, কিমান চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হৈছিল? অপশ্যন এ 1909 চনত, অপশ্যন বি 1906 চনত, অপশ্যন চি 1911 চনত আৰু অপশ্যন ডি 1920 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1906 চনত ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দল মুছলিম লীগৰ জন্ম হৈছিল। নাও কুৱেশ্যন নম্বৰ 4, কিমান চনত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টীৰ জন্ম হৈছিল? অপশ্যন এ 1922 চনত, অপশ্যন বি 1924 চনত, অপশ্যন চি 1925 চনত আৰু অপশ্যন ডি 1926 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1922 চনত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টীৰ জন্ম হৈছিল। নাও কুৱেশ্যন নম্বৰ 5, কিমান চনত ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1952 চনত, অপশ্যন চি 1947 চনত আৰু অপশ্যন ডি 1951 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1952 চনত ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত 50ৰো অধিক দলে অংশ লৈছিল। নাও কুৱেশ্যন নম্বৰ 6, ভাৰতত কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল? অপশ্যন এ মোৰাৰজী দেশাই, অপশ্যন বি চৰণ সিং, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি মনমোহন সিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল আৰু চনটো আছিল 1977 চন। 1977 চনত ভাৰতত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল। ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। নাও কুৱেশ্যন নম্বৰ 7, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন বি SN বেনাৰ্জী, অপশ্যন চি এলেন অক্টেভিয়ান হিউম, অপশ্যন ডি চিত্তৰঞ্জন দাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল আৰু ই এটা ৰাজনৈতিক সংগঠন আছিল। নাও কুৱেশ্যন নম্বৰ 8, ভাৰতীয় জনতা পাৰ্টীয়ে কিমান চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথম চৰকাৰ গঠন কৰিছিল? অপশ্যন এ 2014 চনৰ 24 মে তাৰিখে, অপশ্যন বি 2014 চনৰ 26 মে তাৰিখে, অপশ্যন চি 2014 চনৰ 27 মে তাৰিখে আৰু অপশ্যন ডি 2014 চনৰ 28 মে তাৰিখে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2014 চনৰ 26 মে তাৰিখে ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথম চৰকাৰ গঠন কৰিছিল।
Now question number 9. ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কোনটো? অপশ্যন এ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম, অপশ্যন বি তেলেগু দেশম, অপশ্যন চি নেশ্যনেল কনফাৰেন্স, অপশ্যন ডি আকালি দল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম ভাৰতৰ প্ৰথমটো আঞ্চলিক দল। Now question number 10. আজিৰ শেষৰটো প্ৰশ্ন। কাৰ নেতৃত্বত ভাৰতত স্বৰাজ পাৰ্টি নামৰ ৰাজনৈতিক দলটোৰ জন্ম হৈছিল? ই ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল আছিল। অপশ্যন এত দিয়া আছে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু, অপশ্যন বি মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু, অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী আৰু এলেন অক্টেভিয়ান হিউম, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত ভাৰতত স্বৰাজ পাৰ্টি নামৰ ৰাজনৈতিক দলটোৰ জন্ম হৈছিল। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। এই গোটেইখিনি প্ৰশ্নই আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু এনেধৰণৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামবোৰত অহা দেখা যায়। আজিলৈ ইমানেই আছিলে। ধন্যবাদ।